মই হল কি আজি বৈতামাৰী পঞ্চগাঁও অঞ্চল ধনতলা বজাৰত মই এই এৰিয়াৰে সন্তান আৰু এই ৰাইজৰ মাজতে খেলি ধূলি ডাঙৰ হোৱা ল'ৰা এওঁলোকৰে আশীৰ্বাদ লৈ আজি মই এজন চিকিৎসক হৈছোঁ। মই এজন চিকিৎসক হিচাপে বৰ্তমান কৰ্মৰত বঙাইগাঁও চিভিল হস্পিটাল, বেছি দূৰত নহয়। মই এটা পদক্ষেপ লৈছোঁ যে মোৰ মৃত দেউতাকৰ সোঁৱৰণিত আৰু ৰিচেণ্টলি মোৰ মাও ঢুকাইছে, তেখেতৰ সোঁৱৰণিত মই প্ৰত্যেক বৃহস্পতিবাৰ প্ৰতি সপ্তাহৰ বৃহস্পতিবাৰে 4টা বজাৰ পৰা মই কিছুমান মানে যিমানখিনি আমাৰ ইয়াত মানে ৰোগী আছে, বেমাৰী আছে, সেই বেমাৰীখিনিক মই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰিম। ইয়াতে কোনো ধৰণৰ মই ফিজ নল'ম আৰু ইয়াতে কোনো ফিজৰ প্ৰয়োজনো নাই। যিমানখিনি মানুহ আহিব, যিমানখিনি যাৰ প্ৰয়োজন আছে তেওঁলোকে আহক, আগবাঢ়ি আহক, আমাক সহায় কৰক আৰু লগতে আমাৰ লগত মোক আজি সহযোগিতা কৰি আছে আমাৰ এই অঞ্চলৰ বৈতামাৰী অঞ্চলৰ ধনতলা অঞ্চলৰ এটা গোষ্ঠী, দৃষ্টিগোষ্ঠী। এই দৃষ্টিগোষ্ঠীয়ে আজি মোক সহযোগিতা কৰিছে। আপোনালোকেও মোক সহযোগিতা কৰক আৰু এনেকুৱা যাতে পদক্ষেপ আৰু কিছুমান ডক্টৰে লওক, বিভিন্ন জিলাই জিলাই এনেকুৱা পদক্ষেপ লওক যাতে আমাৰ সাধাৰণ ৰাইজৰ যাতে উপকৃত হয়। তেওঁলোকে বিভিন্ন ক্ষেত্ৰত আমাৰ কি হয়, কিছুমান দুখীয়া মানুহ থাকে, তেওঁলোকে গাড়ী ভাড়া দি ইয়াৰ পৰা বঙাইগাঁও 200 টকা দি যাব নোৱাৰে। সেইজন মানুহক আমি ইয়াতে যিমানখিনি পাৰোঁ বিনামূলীয়া চিকিৎসা কৰাৰ উপৰঞ্চি আমি চেষ্টা কৰিম তেওঁলোকক কিছুমান মেডিচিনৰ ক্ষেত্ৰতো সহযোগ কৰাৰ কাৰণে, সাহায্য কৰাৰ কাৰণে। গতিকে আজিৰ দিনটোৰ পৰা মই এটা প্ৰতিজ্ঞা মানে লৈছোঁ এই অঞ্চলৰ সন্তান হিচাপে, এই অঞ্চলৰ ল'ৰা হিচাপে, যে মই যিমান দিন জীয়াই থাকিম প্ৰত্যেক সপ্তাহৰ বৃহস্পতিবাৰ দিনা মই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰিম। এইখিনিকে কৈ মই মোৰ বক্তব্য